এই নৈখনৰ নামটো হ'ল নামনাং। ইয়াৰ পানীটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিছেনে? এতিয়াতো বৰ্তমান আজি 2-1.5 মানৰ পৰাতো একোৱেই কৰিব পৰা নাই। হয়, এইটো ONC ফালৰ পৰাই আহিছে বুলি জানো। তো ইয়াৰ জনসাধাৰণে সেইটোৱে অনুভৱ কৰিছে যে গোটেই ইয়াত যিখিনি পানী হেৰি হৈছে চব তেল উপঙি থকা দেখি ONC পৰা হৈছে বুলিয়ে গম পাওঁ। দুৰ্গন্ধ আহিছে। দুৰ্গন্ধত মানুহৰ বেমাৰো হৈছে। ইয়াৰ পৰা কেনেবাকৈ বেমাৰ আজাৰ হৈছে নেকি? বেমাৰ আজাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ ধৰক পানীত কেতিয়াবা সৰু ল'ৰাবোৰে খেলি পেলাই ভৰি হাত মুখ হাত ধুই দিয়ে, সেইভাগেও আপোনাৰ সিহঁতক ভৰি হাতবোৰ দেখিলে আপোনাৰ বেয়া লাগিব, গোটেই খজুৱতি হৈছে। এইবোৰ ইউজটো ব্যৱহাৰটো কৰিব পৰাই নাই পানী। এইটো কি ONGC আমাক অতি সোনকালে এইটো সুব্যৱস্থা কৰি দিয়ক। আৰু সুব্যৱস্থা কৰি দিয়ক মানে নহ'লে পানী টেংকাৰৰ যোগেদি হ'লেও আমাৰ এই চটোৱা চুবুৰী ৰাইজক টেংকাৰে পানী দিয়াটো ব্যৱস্থা কৰি দিয়ক। আৰু নহ'লে আমি ONGCৰ ওপৰত আমি মানে কিবা এটা ব্যৱস্থা কৰিব লাগিব। নৈ পানী ব্যৱহাৰ কৰি আছিলোঁ, এতিয়া নৈ পানী ব্যৱহাৰ কৰিব নোৱাৰা হ'লোঁ। ONGCৰ পৰা পানী কিবা তেল কিবা এৰি দিছে নে, গোটেই তাৰমানে তেলৰ পানী আহিছে। গৰু ছাগলীও মুখ দিব নোৱাৰিছে, গৰু ছাগলীও মৰিছে। পানী যদি সৰু ল'ৰাক ভৰি হাত ধোৱাওঁ, সৰু ল'ৰাও খজুৱতি হৈছে। আমাৰ সেইটোৰ পৰা বহুত দিগদাৰ পাইছোঁ। এতিয়া মানে তেল আহিছে নি? তেল আহিছে আৰু গোন্ধ ওলাইছে। আমি জ্যোতিনগৰৰ পৰা পাই আছোঁ। এতিয়া কি হৈছে? জ্যোতিনগৰৰ পৰা এতিয়া পাই আছোঁ। জ্যোতিনগৰতো আমি কমিটিকো জনাইছোঁ, কমিটিয়ে কৈছে আমি ওপৰত জনাই আছোঁ, ওপৰৰ পৰা একো হেৰি অহা নাই। SDO ছাৰৰ ওচৰলৈ গৈছিলোঁ, SDO ছাৰে একো আমাক এতিয়ালৈকে একো সমাধান কৰি দিয়া নাই। সেইটোৰ পৰা আমি বহুত অসুবিধা পাইছোঁ। এতিয়া আপোনালোকৰ খোৱা পানীটো ক'ৰ পৰা পাইছে? আমি এতিয়া 2 কিলোমিটাৰ আঁতৰৰ পৰা খোৱা পানীটো আনিবলগীয়া হৈছে।